নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ সমৃদ্ধ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈছো আজি সন্ধিয়াৰ প্ৰথমটো খবৰ 10 ছেপ্টেম্বৰত প্ৰতিবাদত কপিব শিৱসাগৰ চৰাইদেউক 10,000 কোটি টকা দিবই লাগিব বৰ্তমান ফানত বিধ্বস্ত অৰ্থাৎ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কমো 10,000 কোটি টকা অৰ্থাৎ বাজেট ধৰাবই লাগিব বুলি মন্তব্য কৰিছে শিৱসাগৰৰ টাটাছু অৰ্থাৎ টাই আহোম ছাত্ৰ সন্থাই উভতি ধৰিছে অসম চৰকাৰক যে 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰ প্ৰতিবাদত চৰকাৰে নামাতিলে উজনি অসম বন্ধ ঘোষণা কৰিম বুলি মন্তব্য কৰিছে টাই আহোম ছাত্ৰ সন্থাই আমাৰ মানুহখিনি আমি মাৰিবলৈ দিব নোৱাৰো বুলি মন্তব্য কৰিছে আমাৰ মানুহখিনিক আমি কঁকাল ভাঙিবও নোৱাৰো বুলি মন্তব্য কৰিছে শেহতীয়াকৈ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত আমি ধ্বংস কৰিব নোৱাৰো এনেদৰে মন্তব্য কৰিছে টাটাছু অৰ্থাৎ টাই আহোম ছাত্ৰ সন্থাই জীৱন মাটি সম্পত্তি নিৰাপত্তা দিবই লাগিব চৰকাৰে পিছ হুহুকি যাব নোৱাৰিব কাৰণ চৰকাৰ আমি বনাইছো বুলি মন্তব্য কৰিছে পিছ হুহুকি যাব নোৱাৰিব কিয়নো চৰকাৰখন আমি বনাইছো শিৱসাগৰ চৰাইদেউক 10,000 কোটি টকা দিবই লাগিব বুলিও মন্তব্য কৰিছে ৰাইজৰ পক্ষত থাকি কাম নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব বন্যাতক উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবীত বিক্ষোভ হৈছে কাৰ্যসূচী 10 ছেপ্টেম্বৰত প্ৰতিবাদত কঁপি উঠিব শিৱসাগৰৰ টাই আহোম ছাত্ৰ সন্থাই কিয়নো তেখেতসকলৰ উপযুক্ত ক্ষতিপূৰণ দিব লাগিব প্ৰতিবাদত চৰকাৰে নামাতিলে উজনি অসম বন্ধ ঘোষণা কৰিছে অন্য এটা খবৰ দিব লৈছো দিন দুপৰতে খলিলুৰ ৰহমানৰ পৰা থপতিয়াই লুটি নিলে 3 লাখ টকা বেংকৰ পৰা উলিয়াই আনিছিল 3 লাখ টকাকণ তাৰপিছতে তেখেতক দিন দুপৰতে ঢকাইতে ধৰি তেখেতৰ পৰা 3 লাখ টকা হাতে লুটি নিছে ঢকাইতে সাৱধান হওক ৰাজ্যবাসী আপুনি বেংকৰ পৰা টকা উঠালে অৰ্থাৎ উদ্যোগ কৰিলে আপুনি সাৱধান হওক ঠায়ে ঠায়ে দিন দুপৰতে চিলনী চোৰে চলাইছে তাণ্ডৱ এইবাৰ চিলনী চোৰে ধপিয়াই নিলে 3 লক্ষাধিকতকৈ অধিক টকাবোৰ নিছে বেংকৰ পৰা ওলোৱাৰ পিছৰে খলিলুৰ ৰহমানে ধন উলিয়াই ঘৰলৈ যোৱাৰ সময়তে ধপিয়াই নিলে 3 লাখ টকা অবয়াপুৰী লেংটি সিংহাত দিন দুপৰতে চিলনী চোৰে চলালে এই তাণ্ডৱ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে আৰু সাৱধান হওক ৰাজ্যবাসী আপুনি বেংকৰ পৰা টকা উঠালে আপুনি সাৱধান হওক কিয়নো বৰ্তমান চিলনী চোৰৰ প্ৰভাৱবোৰ পৰিছে অন্য এটা খবৰ দিছো নগাঁৱত AIDFৰ প্ৰাৰ্থীক লৈ চিন্তিত নহয় কংগ্ৰেছ এনেদৰে মন্তব্য কৰিছে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে কংগ্ৰেছৰ বিৰোধী দলপতি গৰাকীয়ে মন্তব্য কৰিছে যে নগাঁৱত AIDFৰ প্ৰাৰ্থীক লৈ চিন্তিত নহয় কংগ্ৰেছ ৰেজাউল কৰিম চৰকাৰৰ পূৰ্বৰ পৰা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হয় বুলিও মন্তব্য কৰিছে যে ৰেজাউল কৰিম চৰকাৰ পূৰ্বৰে পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশতহে ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে বুলি মন্তব্য কৰিছে বিৰোধী দলপতিগৰাকীয়ে আৰু কৈছে যে নগাঁৱত যদি AIDFৰ প্ৰাৰ্থীও দিয়ে AIDFৰ প্ৰাৰ্থী যিজন দিছে অৰ্থাৎ ৰেজাউল কৰিম তেখেতক লৈ চিন্তিত নহয় কিয়নো নগাঁৱৰ লোকসভা নিৰ্বাচনত তেখেতসকলে জিকিব বুলি মন্তব্য কৰিছে বিৰোধী দলপতিগৰাকীয়ে অন্য এটা খবৰ দিছো অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে আটাকৈ সংগঠনে দাখিল কৰিছে এজাহাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে কিয়নো অখিল গগৈৰ দালাল বুলি মন্তব্য কৰে বিজেপিৰ কাৰ্যকৰ্তাৰ কৰ্মীসকলক অখিল গগৈৰ বিৰুদ্ধে তাৰপিছতে থানাত এজাহাৰ দাখিল কৰিছে অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে বিজেপিৰ 8 মৰ্চাই দাখিল কৰিছে এজাহাৰ তাৰপিছতে এজাহাৰ ভিত্তিত বিজেপিৰ কাৰ্যকৰ্তাক দালাল বুলি আখ্যা দিয়াৰ পিছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে শিৱসাগৰ জিলা বিজেপিৰ যুৱ মৰ্চা চাহ মৰ্চা মহিলা মৰ্চাকে ধৰি শিৱসাগৰৰ সংখ্যালঘু মৰ্চা অনুসূচিত জাতি মৰ্চা আৰু অনুসূচিত জাতি মৰ্চা OBC মৰ্চাই শিৱসাগৰ থানাত দাখিল কৰিছে অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ কিয়নো তেখেতে বিজেপিৰ কাৰ্যকৰ্তাৰ কৰ্মীসকলক দালাল বুলি আখ্যা দিয়াৰ পিছতে তীব্ৰ প্ৰতিবাদত সাব্যস্ত হৈছে শিৱসাগৰত অন্য এটা খবৰ দিছো বিপাকীয় কেন্দ্ৰীয় চৰকাৰ 5 ছেপ্টেম্বৰত 2026ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে CJPৰ আন্দোলন আৰম্ভ হ'ব 5 ছেপ্টেম্বৰত ইণ্ডিয়া গেটৰ পৰা নতুন দিল্লীত পুলিচ হেডকোৱাৰ্টাৰলৈ প্ৰতিবাদ শোভাযাত্ৰা কৰিব CJP তথা কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকগৰাকীয়ে ইয়াত CJPৰ কৰ্মকৰ্তাৰ লগতে নিট প্ৰশ্নকাকত লিক হোৱাৰ পাছত চৰমপন্থা লোৱা অৰ্থাৎ মৃত্যুবৰণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰিয়ালৰ সদস্য আৰু সমাজৰ দায়বদ্ধ লোকসকলে অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰিছে কিয়নো বিজেপি চৰকাৰে শেহতীয়াকৈ যিবোৰ মন্তব্য দিছিল যে ছাত্ৰ ছাত্ৰীসকলে যিসকলে চৰমপন্থা লৈছিল সেইসকল ছাত্ৰ ছাত্ৰীক কমেও 2 কোটি টকাকৈ দিব কিন্তু ক্ষতিপূৰণ হিচাপে কিন্তু তেখেতসকলে এতিয়ালৈকে দিয়া নাই তাৰপিছতেই 25 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনাত যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়া কেন্দ্ৰীয় চৰকাৰে পালন নকৰাৰ অভিযোগ তুলি CJPয়ে এই প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰিছে CJPৰ প্ৰতিষ্ঠাপকগৰাকীয়ে
অন্য এটা খবৰ দিবলৈ লৈছোঁ নিযুত মইনা আঁচনিৰ নামত ধন সংগ্ৰহ কৰিছে বৰ্তমান প্ৰপত্ৰৰ নামত সংগ্ৰহ কৰিছে 100 টকাকৈ তাৰপিছতে ছাত্ৰ ছাত্ৰীসকলে উত্তাল প্ৰতিবাদত সাব্যস্ত হৈছে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছে নিযুত মইনা আঁচনিৰ নামত ধন সংগ্ৰহ কৰাক লৈ ৰাজ্যত চাঞ্চল্যকৰ সৃষ্টি হৈছে প্ৰপত্ৰৰ নামত সংগ্ৰহ কৰিছিল 100 টকাকৈ সকলো ছাত্ৰ ছাত্ৰীৰ পৰা তাৰপিছতে মোকালামা চৰকাৰী আঁচনিৰ নামত ভয়ংকৰ লুণ্ঠন কৰিছে ৰাতুল আলী নামৰ এজন যুৱকজনে শ্বহীদ সোৱৰ্ণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সংঘটিত হৈছে ৰাজপথ অৱৰোধ কৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিছে কিয়নো তেখেতসকলৰ পৰা 100 টকাকৈ লুণ্ঠন কৰিছে 100 টকাকৈ নিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছে মোকালামা আৰক্ষীয়ে শীঘ্ৰেই সমগ্ৰ বিষয় বিভাগীয় তদন্তৰ আওতালৈ অনাৰ আশ্বাস প্ৰদান কৰিছে অন্য এটা খবৰ দিছোঁ চৰকাৰী ভূমি বেদখল কৰা কোনো লোক এতিয়াৰ পৰা হাৰি নাযাব কিয়নো ভূমিৰ ভৈৰৱ নগৰত বৃহৎ উচ্ছেদ অভিযানখন আৰম্ভ হৈছে কিয়নো যিসকলে চৰকাৰী ভূমিবোৰ চৰকাৰী মাটি দখল কৰি ৰাখিছে তেখেতসকলৰ এতিয়াৰ পৰা হাৰি নাযাব কোনো পধ্যেই চৰকাৰী ভূমি বেদখল কৰাসকলে কোনো লোকে হাৰি নাযাব তেখেতসকলক যিকোনো পৰ্যায়ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতসকলক উচ্ছেদ কৰিব ভূমিৰ ভৈৰৱ নগৰত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে বহুকেইটা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰিছে প্ৰশাসনে ছায়ানু বিবি আব্দুল আহাদ আছাদুৰ ৰহমান এই এখত লোকৰ ঘৰত উচ্ছেদ চলিছে সঞ্জিত পাল ৰকিব আলী নিপেন পাল আৰু ছফিয়া বিবিৰ বাসগৃহত বৃহৎ উচ্ছেদ অভিযান চলাইছে ছায়ানু বিবি আব্দুল আহমেদ আহাদুৰ ৰহমান এইকেইজন লোকৰ ঘৰতে তেখেতসকলে বনাঞ্চল দখল কৰি তেখেতসকলে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছিল আৰু তেখেতসকলক কোনো পধ্যে হাৰি নাযাব বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিবলৈ লৈছোঁ ৰেচন কাৰ্ডত লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ আহি পৰিছে ৰেচন কাৰ্ডক লৈ বহুত ডাঙৰ খবৰ আহি পৰিছে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি আপোনাৰ নাম আজি সাজু কৰক যাৱতীয় নথি পত্ৰ আপুনি কিদৰে কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড যদি নাই আপোনাৰ ৰেচন কাৰ্ডত যদি আপোনাৰ নাম নাই তেন্তে আপোনাৰ নাম কেনেকৈ উঠাব লাগিব সেইবাবে আজিৰ ভিডিঅ'ত আহি পৰিছে আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথি পত্ৰসমূহ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে কৰিব লাগিব আপোনাৰ আবেদন সমগ্ৰ সবিশেষ ভিডিঅ'টোত দেখুৱাম পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক তাৰপিছতেই আপুনি আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক হয় সদস্যজনৰ জন্মৰ প্ৰমাণ পত্ৰ বা ভোটাৰ পৰিচয় পত্ৰ প্ৰয়োজন হ'ব যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণ পত্ৰবোৰ লাগিব পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব অন্য এটা খবৰ দিবলৈ লৈছোঁ অৰুণোদয়ক লৈ বিশেষ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে 20,000 মহিলাই পোৱা নাই এতিয়াৰ পৰা অৰুণোদয় যিসকল বহুতৰ একাউণ্টত সোমোৱা নাই কিদৰে ঘৰতে বহি কৰিব আপুনি আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব পাৰিব আধাৰ কাৰ্ডৰ বিসংগতি থকাৰ বাবে বহুতৰ একাউণ্টত সোমোৱা নাই ধন অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰ কাৰ্ড লিংক কৰক নহ'লে আপোনাৰ অৰুণোদয় আঁচনি আকৌ নতুনকৈ নাপাব 1 ছেপ্টেম্বৰৰ পৰা ধন লাভৰ বাবে আধাৰ চিডিং অথবা আধাৰ লিংক কৰাটো বৰ্তমান বাধ্যতামূলক হয় অতি সহজতে ঘৰতে বহি আপুনি মোবাইলত কিদৰে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ তেখেতসকলে ঘৰতে বহি বৰ্তমান অৰুণোদয়ৰ লগতে আধাৰ কাৰ্ড তথা ডিবিটি লিংক থকাটো বৰ্তমান বাধ্যতামূলক হয় যদি নকৰে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ মন্তব্য কৰিছে অন্য এটা খবৰ দিবলৈ পুনৰ উত্তপ্ত হৈছে অসম নাগালেণ্ডৰ সীমান্ত 59টা পৰিয়ালক উচ্ছেদক লৈ উত্তেজনা হৈছে অসমৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে নগাসকলে পুনৰ উত্তপ্ত হৈছে অসম নাগালেণ্ডৰ সীমান্তৰ কিয়নো 59টা পৰিয়ালক উচ্ছেদক লৈ তীব্ৰ উত্তেজনা সংঘটিত হৈছে ৰাজ্যত তাৰপিছতেই মেৰাপানীৰ 2 নং নেগেৰীবিলৰ ভূমিখণ্ডটো নাগালেণ্ডৰ বুলি দাবী কৰিছে নাগালেণ্ডৰ নগাসকলে নেগেৰীবিলৰ 59টা পৰিয়ালক বৰ্তমান উচ্ছেদৰ জাননী দিছে নাগালেণ্ডৰ প্ৰশাসনৰ জাননী পিছতে উচ্ছেদৰ বিৰোধিতা কৰি আছে নগা দল সংগঠনৰ নাগালেণ্ডৰ এই দাবীৰ পিছতেই জাঙুৰ খাই উঠিছে অসমৰ দল সংগঠনে 59টা পৰিয়ালক উচ্ছেদক লৈ তীব্ৰ উত্তেজনা সংঘটিত হৈছে কিয়নো অসমৰ ভূমি নাগালেণ্ডৰ হয় বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিছোঁ আমেৰিকা আৰু ইৰাণৰ মাজত চৰম পৰ্যায়ৰ উত্তেজনা ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ অৰ্থনৈতিক ঘোষণা কৰিছে অৰ্থনৈতিক যুদ্ধ বন্ধ নহ'লে এটোপিও তেল নিদিয়াৰ গৰ্জন কৰিছে ইৰাণে
আমেৰিকা আৰু ইৰাণৰ মাজত চৰম পৰ্যায়ত উত্তেজনা সংঘটিত হৈছে। বৰ্তমান আমেৰিকা আৰু ইৰাণৰ মাজত যিমান দিন গৈ আছে তিমানেই উত্তেজনা বৃদ্ধি হৈছে। ইৰাণৰ আৰ্থিকভাৱে ধ্বংস কৰাৰ বাবে আমেৰিকাৰ অৰ্থনৈতিক ধি ঘোষণা কৰিছে। ইৰাণৰ প্ৰতিটো ভিত্তিয় উৎস বন্ধ কৰা হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। প্ৰত্যুত্তৰত উপসাগৰীয় অঞ্চলৰ সকলো তেল ৰপ্তানি বন্ধ কৰা সকিয়নি দিছে ইৰাণে। আমেৰিকাৰ অৰ্থনৈতিক যুদ্ধ বন্ধ নহ'লে এটুপিও তেল ৰপ্তানি হ'বলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীয়ে। আমেৰিকাৰ অৱৰোধক সমৰ্থন কৰা দেশসকলৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছে ইৰাণে। যে আমেৰিকাৰ লগত যিসকল দেশে সমৰ্থন কৰে সেইসকল দেশতো যুদ্ধ ঘোষণা কৰিব। ফাৰ্চী উপসাগৰ আৰু হৰমুজ প্ৰণালীত অৱৰোধৰ আশংকাত কঁপিছে বিশ্ব বজাৰ। বিশ্বজুৰি তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ তীব্ৰ আশংকা। অন্য এটা খবৰ দিবলৈ আহি আছে অভিশপ্ত 19 ছেপ্টেম্বৰ। জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ পালন কৰা হ'ব প্ৰথমবাৰ মৃত্যুবাৰ্ষিকী। 17 তাৰিখে পুৱা সৰ্বপ্ৰথম প্ৰাৰ্থনা কৰা হ'ব, কিয়নো যোৱা বছৰ 2025 19 ছেপ্টেম্বৰত তেখেতৰ মৃত্যু হৈছিল অসমৰ জুবিন গাৰ্গৰ অৰ্থাৎ অসমৰ গায়কগৰাকীৰ। তাৰপিছত 17 তাৰিখে পুৱা সৰ্বপ্ৰথম প্ৰাৰ্থনা কৰা হ'ব। 18 তাৰিখে বিয়লি সাংস্কৃতিক অনুষ্ঠান। 17 তাৰিখে বিয়লিৰ পৰা 18 তাৰিখে পুৱালৈকে সকলো জাতি জনগোষ্ঠী পৰিৱেশন কৰিব প্ৰাৰ্থনা অনুষ্ঠান। 19 তাৰিখে পুৱা অসম প্ৰতিষ্ঠাৰে হ'ব ভাগৱত পাঠ। 19 তাৰিখে বিয়লি হ'ব ভাওনাসমূহ, কিয়নো অসমৰ সৰ্বশ্ৰেষ্ঠ গায়ক জুবিন গাৰ্গৰ তিনিদিনীয়াকৈ পালন কৰা হ'ব তেখেতৰ মৃত্যুবাৰ্ষিকীটো। যোৱা বছৰত তেখেতৰ 19 ছেপ্টেম্বৰত তেখেত মৃত্যুবৰণ কৰিছিল। অন্য এটা খবৰ দিছোঁ থালাপতি বিজয়ৰ ধাঙৰ ঘোষণা কৰিছে। থালাপতি বিজয়ৰ ধাঙৰ উপহাৰ লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ। শেহতীয়াকৈ তামিলনাডু চৰকাৰে ঘোষণা কৰিছে ধাঙৰ সিদ্ধান্ত। বছৰি 3টাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ ঘোষণা কৰিছে তামিলনাডু চৰকাৰগৰাকীয়ে। তামিলনাডু বিজয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। 1,30,00,000 পৰিয়ালে লাভ কৰিব এই সুবিধাসমূহ। ইয়াৰ বাবে 4,000 কোটি টকাৰ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে অৰ্থাৎ তামিলনাডু চৰকাৰে। যিসকল পৰিয়ালৰ বাৰ্ষিক আয় 2.5 লাখ টকাৰ তলত তেওঁলোকে লাভ কৰিব এই সুবিধাসমূহ। পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ মাজতে বৃদ্ধি পাইছে ইন্ধন